নমস্কাৰ বন্ধুসকল, আজি এক নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আশা কৰোঁ আপোনালোকে কাহিনীটো শেষলৈকে চাব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আহক আজি কাহিনীটি আৰম্ভ কৰোঁ। কাহিনীটিৰ নাম হৈছে অভ্যাস। সিহঁতে নতুন নতুন প্ৰেমত পৰাৰ দিনবোৰতেই সি আৱিষ্কাৰ কৰিছিল কথাটো। একোটা দিন তাৰ খুব খং উঠিছিল। বিৰক্তিত আৰু অভিমানত মুখখন ফুলাই বহি থাকিছিল। বহুত ৰাতিলৈ টোপনি নাহিছিল কেতিয়াবা। পিছলৈ লাহে লাহে সি অভ্যস্ত হৈ পৰিছিল। খং অভিমান কৰি লাভ নাই, কথাটো সি পলমকৈ হ'লেও বুজি উঠিছিল। শেষত খং কৰিবলৈ এৰি দিছিল। তাইৰ অভ্যাসৰ লগত সহবাস কৰি কৰি এটা সময়ত সি সেইটোকেই স্বাভাৱিক যেন ধৰি লৈছিল। তাৰো আচলতে অভ্যাস হৈ গৈছিল। দিনজোৰা ব্যস্ততা আছিল দুয়োটাৰে। চাকৰিজীৱী সিহঁতহালৰ কৰ্মজীৱনৰ মেৰু আৰু বিপৰীতমুখী। এটাই যদি কাউৰী পুৱাতে উঠি কৰ্মস্থলীলৈ দৌৰ দিছিল, আনটোৱে তাৰ বিপৰীতে সেই কাউৰী পুৱাতে হেতেলিত বাগৰ দিছিলহে। গতিকে অংকবোৰ বৰ জটিল আছিল। বৰ কষ্ট হৈছিল মিলাই চলিবলৈ দুয়োটাৰে। কিন্তু তাৰ মাজতো চলি গৈছিল। বুজাবুজিৰ অভাৱ হোৱা নাছিল কোনোদিন। দুয়োটা খুব উন্মুখ হৈ ৰৈ থাকিছিল বন্ধৰ দিন আৰু ৰাতিবোৰৰ বাবে। বন্ধৰ দিনবোৰত প্ৰায়ে লগ কৰিছিল দুয়ো। কিন্তু দিনৰ দিনটো একেলগে থকাৰ পিছতো দেখোন হেঁপাহ নপলাইছিল। সন্ধিয়া তাইক ঘৰত নমাই থৈ সি নিজৰ ঠিকনাত গৈ পোৱাৰ ঠিক পিছৰে পৰাই পুনৰ ব্যস্ত হৈ পৰিছিল দুয়ো। ব্যস্ত হৈ পৰিছিল ইটোৱে সিটোৰ মাজত। কথাৰ যেন শেষেই নহ'ব, অথচ এইমাত্ৰ ইটোৱে সিটোৰ সান্নিধ্যত পাৰ কৰি থৈ আহিছে সম্পূৰ্ণ এটা দিন। নাই, তাৰ পিছতো যেন হেঁপাহবোৰ দুয়োৰে আধৰুৱা হৈ ৰৈ যায়। ক্ৰমাৎ প্ৰেমৰ বন্যাত উটি যায় দুয়ো। কিন্তু ৰাতি ঠিক 11 বাজি যোৱাৰ ঠিক পিছতেই কেনা লাগে সিহঁতৰ সফল আৰু সুন্দৰ প্ৰেম কাহিনীত। সিহঁতৰ মৰমবোৰ ৰাতিৰ মুখ নেদেখে। কাৰণ বেচেৰি তাইৰ মৰ টোপনি। ৰাতি ঠিক 11 বজাৰ পিছৰ পৰাই তাই টোপ টোপ বৰশী বাবলৈ আৰম্ভ কৰি দিয়ে। সি হেজাৰ চেষ্টা কৰিও তাই টোপনিৰ ব্যাঘাত জন্মাব নোৱাৰে। বেচেৰিয়ে শোৱাৰ পৰা উঠি গৈ দুচকুত পানী মাৰিও আহে। তথাপিও তাই নিজকে আৰু কোনোমতে ধৰি ৰাখিব নোৱাৰে। মেছেজ কৰি থাকোঁতেই তাই ক'ব নোৱাৰাকৈ টোপনিৰ কোলাত ঢলি পৰে। সি বেচেৰাই দুখীয়া অভিমানে বুকুখন পৰ্বতাকাৰ কৰি মাজৰাতিলৈ খাৰ পাই থাকে। জানোচা তাই হঠাৎ খটমট খাই পুনৰ এটা মেছেজ কৰে, কিন্তু নাই। তাৰ এই অপেক্ষাই কোনো কাম নিদিয়ে। বেলিটোৱে ভুমুকি মৰাৰ পিছতহে তাইৰ ক্লান্ত চকুৰ পতা মেল খায়। চকু মেলি উঠি দেখে যে মোবাইলত ফেচবুক, হোৱাটছআপ, ইউটিউব গোটেইবোৰ মেলি থোৱাতে থাকিল গোটেই ৰাতি। আৰু তাইৰ লাষ্ট চিন ৰাতিপুৱা 4:30 বজাত। হোৱাটছএপত ঠাহ খাই থাকে তাৰ অভিমানবোৰ, দুচকুৰ পতা জাপ নোখোৱাৰ খংবোৰ। দুখী দুখী মনটোৱে তাই কাউৰী পুৱাতে পঢ়ি শেষ কৰে মেছেজবোৰ। তাইৰ কান্দোন উজাই আহে। নিজৰ ওপৰতে খং উঠে তাইৰ। নিৰুপায় ক্ৰোধত তাই দাঁত ওঠ কামোৰে। এই মৰ টোপনিটো, এইটোৱে কেতিয়াবা তাইৰ কলিজাটো খাব। বিৰক্তিত তাই নাক মুখ কোচ খাই আহে। দিনবোৰ বাগৰিল, সময়বোৰ সলনি হ'ল সম্পৰ্কবোৰ। এসময়ৰ পৰস্পৰ মুগ্ধ সিহঁতহাল এতিয়া দায়িত্বশীল দম্পতী। সি এখন প্ৰতিষ্ঠিত কোম্পানীত দায়িত্বশীল বিষয়া আৰু তাইও বিখ্যাত শিক্ষানুষ্ঠানৰ দায়িত্বশীল শিক্ষয়িত্ৰী। এতিয়া ব্যস্ততাই লগ এৰা দিয়া নাই কাকো। অথচ উন্মাদনাৰ উচ্ছল ঢৌবোৰে এতিয়া সিমানকৈ কোবাবলৈ সুচল নাপায় সিহঁতক। পৰস্পৰ সান্নিধ্যই দুয়োকে সুস্থিৰ কৰিছে এতিয়া। অথচ কিছুমান কথা এতিয়াও সলনি হোৱা নাই। হয়তো সলনি নহয় কাহানিও। ৰাতিৰ সাজ খাই উঠি সি পুনৰ লেপটপটো লৈ বহিল। কাইলৈ অফিচত খুব গুৰুত্বপূৰ্ণ প্ৰেজেণ্টেশ্যন এটা আছে। সেইটো সম্পূৰ্ণ কৰিবলৈ অলপহে কাম বাকী আছে। তাইও পাকঘৰৰ কামখিনি শেষ কৰি আহি কিতাপ এখন মেলি ল'লে। কাইলৈ কৰিবলগীয়া ক্লাছকেইটাৰ ওপৰত অলপ চকু ফুৰাবলৈ আছে। দুয়ো নিজৰ নিজৰ জগতত ব্যস্ত হৈ পৰিল তেনেকৈ। তাই, তোমাৰ আৰু কিমান সময় লাগিব? সি, বেছি সময় নালাগে, অলপ কাম আছে। তাই, ঠিক আছে, মই কিতাপখন পঢ়োঁ। সি, বাৰু। কামত সি ইমানেই ডুবি গ'ল যে
কিমান সময় পাৰ হৈ গ'ল গমেই নাপালে। লেপটপ সামৰি উঠি আহোঁতে সময় ৰাতি 2 বাজিছে। চকুৰ পৰা চশমাযোৰ খুলি থৈ সি বিচনালৈ আহি দেখে তাই কিতাপখন বুকুত লৈ টোপনিত লালকাল। তাইৰ ভাগৰুৱা মুখখনত ক্লান্তিৰ ছাপ আছে যদিও গভীৰ টোপনিত মুঠ খাই থকা তাইৰ চকুজুৰিত এক বিমল প্ৰশান্তি। আউলি বাউলি তাইৰ চুলিবোৰ গালে মুখে সিঁচৰিত হৈ আছে। এখন গালত হাত থৈ সৰু ছোৱালীৰ দৰে টোপনি গৈছে তাই। তাইলৈ এক অপাৰ মায়া জাগিল। বুকুত পৰি থকা কিতাপখন আলফুলে বুটলি লৈ পঢ়ি থকা পৃষ্ঠাখনৰ সৰুকৈ ভাঁজ এটা কৰি সি কিতাপখন জপাই টেবুলখনত থলেগৈ। ফেনৰ স্পীডটো অকণমান বঢ়াই দি তাই গাৰ চাদৰখন বুকুলৈকে টানি দিলে। চুলিবোৰ কপালৰ পৰা আঁতৰাই লৈ সি তাইৰ মুখখনলৈকে চাই থাকিল বহুপৰ। আগৰ দৰে তাৰ খং নুঠিল আজি। তাইৰ এই গভীৰ টোপনিত মুঠ খোৱা চকুজুৰিত যেন লুকাই থাকে অযুত ভালপোৱা, যিবোৰৰ ভাগিদাৰ কেৱল মাত্ৰ সি। এই সুন্দৰ উপলব্ধিয়ে তাক যি প্ৰশান্তি দিয়ে, সেই প্ৰশান্তিৰ তুলনাত কিছুমান শব্দ তেনেই নগণ্য হৈ পৰে তাৰ বাবে। এৰা কিছুমান অভ্যাস সলনি নোহোৱাই ভাল। তাইৰ কপালত আলফুলে চুমা এটা খাই সিও তাইৰ কাষতে টোপনিৰ কোলাত ঢলি পৰে। অভিমানত বুকুখন পৰ্বতাকাৰ নহয় আজিকালি তাৰ, বৰঞ্চ বিয়পি পৰে প্ৰশান্তি, সুগভীৰ প্ৰশান্তি। বন্ধুসকল, কাহিনীটি কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম এটি নতুন কাহিনীৰ সৈতে অহাকালি। ধন্যবাদ।